নমস্কাৰ বন্ধু বান্ধৱীসকল পোনপ্ৰথমে মই আজি গণেশ পূজাৰ বহুত শুভকামনা জনালোঁ আপোনালোকক আৰু এয়া প্ৰসাদ আপোনালোকৰ বাবেও আগবঢ়াই দিছোঁ আৰু মোৰ ভিডিঅ'টো চাই যাব আশা কৰিছোঁ আজিৰ ভিডিঅ'টো চাই ভাল পাব আৰু যদি ভিডিঅ'টো চাই ভাল পায় তেন্তে লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু মোৰ ইউটিউবত চাই থকা মোৰ বন্ধু বান্ধৱীসকলে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই কৰি দিব বুলি আশা কৰিলোঁ আৰু লগতে নটিফিকেশ্যন অল কৰি ৰাখিব তেতিয়াহে মোৰ আহিবলগীয়া নতুন ভিডিঅ'সমূহৰ নটিফিকেশ্যন পাই থাকিব আৰু আজি হৈছে গণেশ চতুৰ্থী আৰু ভাবিলোঁ কেইবাদিনো হ'ল কোনো ধৰণৰ ভিডিঅ' মোৰ ইউটিউব চেনেলটোত আগবঢ়োৱা নাই সেইবাবে ভাবিলোঁ আজি এটা ভিডিঅ' আগবঢ়াওঁ আচলতে কি হয় জানেনে ভিডিঅ'বোৰ কৰি থোৱা থাকে কিন্তু এডিটিঙৰ সময়ৰ অভাৱ সেইবাবে দিয়া আপলোড কৰা নহয় তেনেকৈ থাকি যায় ভিডিঅ'বোৰ কৰিবলৈ সহজ যিসকলে এটা ইউটিউব চেনেল চলাই আছে তেওঁলোকেতো জানেই ইনষ্টাগ্ৰামত এনেই মনটো ভাল লগাবৰ বাবে এটা ৰীল বনাই আপলোড কৰোঁতে বেছি টাইম নালাগে 1 মিনিটো নালাগে কিন্তু ইউটিউবত ভিডিঅ' বনাই আপলোড কৰিবলৈ মানে বহুত কষ্ট হয় যিহেতু আমি ঘৰ দুৱাৰ চাফা কৰাৰ পৰা আদি কৰি ঘৰৰ সকলোখিনি কাম খোৱা বোৱা আৰু ল'ৰা ছোৱালীক পঢ়োৱা শুনোৱাৰ পৰা আদি কৰি সকলোখিনি কাম কৰি এটা ইউটিউব চেনেল চলাই নিবলৈ বহুত কষ্ট তাতে আকৌ আজিকালি মই এটা মেচিন আনি লৈ কাপোৰ কানিও চিলোৱা হৈছোঁ এতিয়াও 5-6যোৰমান কাপোৰৰ অৰ্ডাৰ আছে চিলাবলৈ কোন সময়ত কৰিম সময় নোপোৱা নিচিনা হৈ যাওঁ কোনোবা সময়ত তথাপিও তাৰ মাজতে ভিডিঅ'বোৰ নিদিলে সেই মনটো একদমেই ভাল নালাগে যিহেতু এটা কামত লাগি আছোঁ ইমান মানে কাম বন থাকিলেও তাৰ মাজতে যিকণ আজৰি পাওঁ সেই আজৰি সময়কণতো মই ভাগৰ নেমাৰি আপোনালোকৰ বাবে এটা ভিডিঅ' এডিট কৰি আগবঢ়াব মন যায় কিন্তু তথাপিও নোৱাৰোঁগৈ সেইবাবে আজি ভাবিলোঁ গণেশ চতুৰ্থী আৰু আপোনালোকক এটা ভিডিঅ' মই বহুত কষ্ট কৰি আগবঢ়াইছোঁ আশা কৰিছোঁ ভিডিঅ'টো চাব সকলো কাম বন কৰি এটা ভিডিঅ' কৰি আগবঢ়াওঁতে কিমান কষ্ট হয় সকলোৱেতো জানেই তথাপিও পইচা পোৱা নোপোৱাটো পিছৰ কথা আপোনালোকে যে ইমানখিনি মৰম স্নেহ সঁহাৰি জনাইছে আপোনালোকৰ ওচৰত যে মোৰ এটা পৰিচয় আছে মই যে ইউটিউবৰ এজন সদস্য হ'ব পাৰিছোঁ তাৰ বাবে মই বহুত সুখী আৰু আপোনালোককো বহুত ধন্যবাদ জনাইছোঁ আৰু এয়া আমাৰ প্ৰসাদৰ নামত যি পাইছোঁ গণেশ বাবাৰ ওচৰত এনেদৰে আগবঢ়াই পূজা এই যে গণেশ বাবা মূৰ্তিজনা দেখিছে এই মূৰ্তিজনা মোক 16 বছৰ আগতে আমাৰ মই ছোৱালী অৱস্থাতে গিফ্ট দিছিলে বহুত মৰমত ৰখাইছিলোঁ মোৰ বিয়াৰ পিছতো মই মাৰ ঘৰৰ পৰা সেই মূৰ্তিজনা লৈ আহিলোঁ কাষ্টনৰ হয় মূৰ্তিজনা মই মোৰ পূজা কৰা ঠাইত বহুত মৰমত ৰাখোঁ গণপতি নমো নমঃ শ্ৰী সিদ্ধি বিনায়ক নমো নমঃ অষ্ট বিনায়ক নমো নমঃ মঙ্গলমূৰ্তি মোৰিয়া ওম গণপতি নমো নমঃ শ্ৰী সিদ্ধি বিনায়ক নমো নমঃ অষ্ট বিনায়ক নমো নমঃ মঙ্গলমূৰ্তি মোৰিয়া ওম গণপতি নমো নমঃ শ্ৰী সিদ্ধি বিনায়ক নমো নমঃ অষ্ট বিনায়ক নমো নমঃ মঙ্গলমূৰ্তি মোৰিয়া ওম শ্ৰী গণেশায় নমঃ ওম শ্ৰী গণেশায় নমঃ ওম শ্ৰী গণেশায় নমঃ ওম শ্ৰী গণেশায় নমঃ ছাকচেছ হ'ব নোৱাৰিলেও সৰুকৈ হ'লেও আপোনালোকৰ মাজত মোৰ এটা পৰিচয় থাকিব যিহেতু মানুহৰ জীৱন দুদিনীয়া সেইবাবে মই এইবোৰ কৰি ভাল পাওঁ আজি আছোঁ কালি নাই সেইবাবে মই মৰিলেও যাতে মোৰ ল'ৰা ছোৱালীয়ে এইবোৰ চাব পাৰে বা মোৰ আত্মীয় মোক ভাল পোৱাসকলে এইবোৰ চাব পাৰে তাৰ বাবে মই এইবোৰ কৰি থাকোঁ ওম শ্ৰী গণেশায় নমঃ ওম শ্ৰী গণেশায় নমঃ ওম শ্ৰী গণেশায় নমঃ আৰু এতিয়া আমাৰ গণেশ বাবাৰ পূজাৰ কামখিনি সম্পূৰ্ণ হ'ল আৰু আমাৰ তেওঁ গোসাঁই ঘৰৰ পৰা গোসাঁই ধুৱাই আহি ইয়াত গণেশ বাবাৰ ওচৰত পূজা কৰিছেহি
আৰু আজি গণেশ বাবাক ধোৱা কামখিনি আমাৰ ডাঙৰ ল'ৰাই কৰিলে ধুনীয়াকৈ দেখিলে আপোনালোকে সি জানিছে খুব ধুনীয়াকৈ আৰু এয়া আমাৰ পূজা এতিয়া সম্পূৰ্ণ হৈ গ'ল আৰু অকণমান দেৰিৰ পিছত আমি ধুনীয়াকৈ প্ৰসাদ ভগৱানৰ ওচৰত আগবঢ়াই দি আমি খাই বৈ ল'ম আৰু এনেদৰে কৰাৰ পিছত মনটো যেন কিমান শান্তি লাগে আপোনালোকৰ হয়নে নহয় ক'বচোন বাৰু মোৰ হ'লে ভগৱানৰ ওচৰত এনেদৰে কিবা এটা কৰাৰ পিছত সকলো যেন দুখ কষ্ট নোহোৱা হৈ গৈছে তেনেকুৱা লাগে আমাৰ জীৱনত বহুত ডাঙৰ কিছুমান ধুমুহা গ'ল কিন্তু একমাত্ৰ বচালে আমাক ভগৱানে কথা এষাৰ আছে নহয় যাৰ কোনো নাই তাৰ ভগৱান আছে বুলি ঠিক সেইদৰে ভগৱানে আমাক ৰক্ষা কৰিলে বহুতখিনি আৰু এওঁ গোসাঁই ঘৰৰ পৰা আহিল মই এনেই ক'লোঁ ফটো উঠো বুলি আৰু ফটো উঠাৰ চলেৰে অকণমান ভিডিঅ' কৰিলোঁ তেওঁ এইবোৰ ফটো ভিডিঅ' উঠি একদম ভাল নাপায় তথাপিও মানে মই কেতিয়াবা ক'লে কেমেৰাটোৰ আগত অকণমান আহে আৰু গোসাঁই ঘৰৰ পৰা আহি উদঙে মুদঙে আছে তাতে আৰু এতিয়া আমি প্ৰসাদ ভগাই কৰি খাই বৈ লওঁ এয়া